ৰাজ্যৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো কংগ্ৰেছত পুনৰ এক মুখ্য আঘাত নিৰ্বাচনৰ আগে আগে যিজন প্ৰাক্তন এপিসিসিৰ সভাপতিৰ দায়িত্বত আছিল আৰু শেহতীয়াকৈ যি মিত্ৰতা সন্দৰ্ভত বিৰোধী মিত্ৰতা সন্দৰ্ভত যি আলোচনা আছিল সেই আলোচনাৰ দায়িত্ব যিজনক দিয়া হৈছিল তেখেতে কংগ্ৰেছ ত্যাগ কৰিছে আৰু ত্যাগ কৰাৰ কাৰণ যেটো আছে সেইটো হৈছে গৌৰৱ গগৈ পাকিস্তান লিংক যি গৌৰৱ গগৈ পাকিস্তান সম্পৰ্ক ওলাই আছে মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি কেবাৰ পাকিস্তানলৈ তেওঁ গৈছিল কোট আছিল ৰাওলপিণ্ডিলৈ কিয় গৈছিল সকলোখিনি কোৱাৰ পাছতো যিখন সংবাদমেল গৌৰৱ গগৈ দিলে সেই সংবাদমেলত তেওঁ কোনো কথা স্পষ্ট কৰিব নোৱাৰিলে তাৰ পাছতে কিন্তু কংগ্ৰেছৰ ভিতৰ চৰতে এক অশান্তিৰ সৃষ্টি হৈছে আৰু তাৰ কাৰণে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে বুলি কোৱা হৈছে আৰু লগতে যি ৰকিবুল হুছেইনৰ যেটো স্থিতি আছে কংগ্ৰেছৰ ভিতৰ চৰাত কংগ্ৰেছ দলটো ৰকিবুল হুছেইনৰ নিজৰ কোম্পানীৰ দৰে চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে আৰু লগতে তেওঁ কৈছে স্বাভিমানী অসমীয়া হিচাপে তেওঁ কংগ্ৰেছত থাকিব নোৱাৰে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে লগতে এক্স হেণ্ডেলৰ পৰা কংগ্ৰেছৰ সকলোবোৰ বস্তু আঁতৰাই পেলাইছে ভূপেন বৰাই এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ জনাই আছো ৰাজ্যৰ ৰাজনীতিৰ ডাঙৰ খবৰ নিৰ্বাচনৰ আগে আগে কংগ্ৰেছত এক মুখ্য আঘাত ইতিমধ্যে বিগত দুটা বছৰত কংগ্ৰেছ দলটোৰ পৰা যথেষ্ট সংখ্যক জ্যেষ্ঠ কংগ্ৰেছীয়ে ত্যাগ কৰিছে তেওঁলোকৰ ভিতৰৰ অন্তকণ্ডলৰ কাৰণে হওক বা ৰকিবুল হুছেইনৰ স্থিতিৰ কাৰণে হওক বিভিন্ন কাৰণত তেওঁলোকে ত্যাগ কৰিছে কিন্তু এতিয়া যি ভূপেন বৰা হেয়টকা আমি দেখিছিলো কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত তেওঁ উতপুতভাৱে জড়িত হৈ আছিল প্ৰত্যেকটো যাত্ৰাত তেওঁ লগত আছিল হেয়টকৈ তেখেতৰ কিছু অশ্লীল ইংগিতক লৈ বিতৰ্ক হৈছিল লখিমপুৰত যি ঘটনা সংঘটিত হল মেডিকেল কলেজত তাৰ পিছতে কিন্তু এবাৰ ভূপেন বৰাই পদত্যাগ কৰিছে কংগ্ৰেছ ত্যাগ কৰিছে এক প্ৰকাৰ কংগ্ৰেছ শেষ হৈ গল বুলি মন্তব্য কৰিছে আৰু লগতে কৈছে স্বাভিমানী অসমীয়া হিচাপে এতিয়া কংগ্ৰেছ দলত থকাৰ পৰিবেশ নাই তাত কেৱল ৰকিবুল হুছেইনৰ একনায়কত্ববাদ চলি আছে বুলি তেওঁ স্পষ্ট কৰিছে আৰু শেহতীয়াকৈ মিত্ৰতাৰ যি দায়িত্ব দিয়া হৈছিল গৌৰৱ গগৈ পাকিস্তান লিংকৰ এই ঘটনাটোৰ পাছত সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছৰ এটা বেয়া ইমেজ হৈছে বুলি তেওঁলোকৰ এআইচিচি ফালৰ পৰা কোৱা হৈছিল আৰু কৈছিল যে যি মিত্ৰতাৰ ৰাইজৰ দল হওক বা অন্য দলসমূহৰ সৈতে যি মিত্ৰতা হ'ব সেই আলোচনা কৰিব ভূপেন বৰাই আৰু লগত থাকিব কিন্তু সেই কথা কোৱাৰ পিছতে ৰকিবুল হুছেইনে তাৰ তীব্ৰ বিৰোধিতা কৰিছিল বুলি এটা বাতৰি ওলাইছিল আৰু তাৰ পাছতেই কোৱা হৈছিল যে ৰকিবুল হুছেইনো থাকিব কিন্তু শেহতীয়াকৈ ভূপেন বৰাই কালি দিনটোতে কৈ দিছিল যে নহব ৰকিবুল হুছেইন য'ত থাকে তাত ভূপেন বৰা নাথাকে আৰু আজি যি কথা কোৱা হ'ল যে সঁচাকৈ তেওঁ কংগ্ৰেছ ত্যাগ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে ভূপেন বৰাও এদিন নহয় এদিন বিজেপি গুছি আহিব এতিয়া ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে হয় নিৰ্বাচনৰ আগে আগে তেওঁ কোনটো ৰাজনৈতিক দললৈ যাব বিজেপিলৈ যাব নেকি মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনা কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে ভূপেন বৰা নিজেই কিছুদিনৰ পাছত বিজেপিলৈ গুছি আহিব সেই কথাই সঁচা হ'বলৈ গৈ আছে নেকি এটা খুব গুৰুত্বপূৰ্ণ খবৰ জনাই আছো কাৰণ কংগ্ৰেছ আৰু বিজেপি কাৰণ কংগ্ৰেছে কৈ আছে যে বিজেপিক তেওঁলোকে পৰাস্ত কৰিব কিন্তু তেওঁলোকৰ যি মূল সেনাপতি এজনকৈ কিন্তু তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰিছে মই নাম কৈ শেষ কৰিব নোৱাৰিম 7 জনকৈ কংগ্ৰেছৰ যি চিনাকি মুখ আছিল প্ৰথমতে যদি কম আমি কমলাক্ষদেৱ পুৰকাষ্টৰ কথা ক'ব লাগিব ৰহাৰ বিধায়ক শশীকান্ত দাস তাৰ চেয়াৰমান আলী এনেকে এজনকৈ কিন্তু 7 জনকৈ ডাঙৰ মুখ কংগ্ৰেছৰ বাতৰি গৈছে আৰু লগতে আটাইতকৈ ডাঙৰ যোনটো আঘাত আজি জনাই আছো হেয়া হৈছে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে এটো এই মুহূৰ্তৰ এটা ডাঙৰ ৰাজনৈতিক খবৰ আপোনালোকক জনাই আছো কাৰণটো যদি খুদিবলৈ যাওঁ তেতিয়া হ'ব গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত কোনো তথ্য দিব নোৱাৰাত খুবত ফাটি পৰিছে ভূপেন বৰাৰ মতে যদিহে মুখ্যমন্ত্ৰীয়ে হেয়া মিছা অভিযোগ আনিছিল তেন্তে মিছা অভিযোগৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈ দিব পাৰিব লাগিছিল যেটো সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰি আছে কিন্তু ৰাজীৱ ভৱনত যিখন সংবাদমেল গৌৰৱ গগৈ আয়োজন কৰিলে তাত কিন্তু প্ৰত্যেকটো যি অভিযোগ আছে তাৰ উত্তৰ দিয়াৰ ব্যৰ্থ হ'ল গৌৰৱ গগৈ আৰু তাত অস্বস্তিত পেলাইছে এটা কংগ্ৰেছৰ ভিতৰ চৰাত এতিয়া এনেকুৱা হৈছে কমলাক্ষদেৱ পুৰকাষ্টই যেতিয়া কংগ্ৰেছ ত্যাগ কৰিলে মুকলিকৈ বিশেষ গাৰ প্ৰকাশ কৰিছিল শশীকান্ত দাস গুচি গ'ল চেয়াৰমান আলী গুচি গ'ল এনেকুৱা জ্যেষ্ঠ নেতাসকলৰ লগত কিন্তু হাজাৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীও কিন্তু কংগ্ৰেছ দলটো এৰি যাব কংগ্ৰেছত ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে ভূপেন বৰাই ত্যাগ কৰিছে গৌৰৱ গগৈ পাকিস্তান লিংকৰ পাছতে কংগ্ৰেছত বিপৰ্যয় আৰম্ভ হৈছে গৌৰৱ গগৈৰ কাৰণেই এইবাৰ নিৰ্বাচন গৌৰৱ গগৈৰ কাৰণে কিন্তু কংগ্ৰেছত বিপৰ্যয় আহিছে বুলি সকলোৱে কৈ আছে আৰু ৰকিবুল হুছেইন যিজনৰ সামগ্ৰী এটা সময়ত তেওঁ 61 ৰজা বুলি নিজকে কৈ আছিল
শেহতীয়াকৈ উপনিৰ্বাচনত তেখেতৰ পুত্ৰ উফৰি পৰিল আৰু শেহতীয়াকৈ চামগুৰিৰ ৰাজপথত তেখেতক দৌৰোৱাৰ পৰা আৰম্ভ কৰি যিমান তেনেবোৰ ঘটনা সংঘটিত হ'ল চামগুৰিৰ পৰা তেওঁ গুচি আহিছে এতিয়া ধুবুৰীৰ সাংসদ হিচাপে আছে কিন্তু তথাপিও তেওঁ কংগ্ৰেছৰ ভিতৰত টিকট দিয়াৰ পৰা আৰম্ভ কৰি কংগ্ৰেছত কিবা পদবীত কাৰোবাক ৰখা নৰখাক লৈ এনেকুৱা এটা লবি কেন্দ্ৰিক ৰাজনীতি কিন্তু কংগ্ৰেছত ৰকিবুল হুছেইনে চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ সম্পৰ্ক তিক্ত আছিল খুব ভাল সম্পৰ্ক নাছিল আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দলটো চলাই আছে বুলি মন্তব্য কৰিছে আৰু তাৰ লগতে উজনি অসমত শেহতীয়াকৈ আমি দেখিছোঁ কংগ্ৰেছ দলটোৱে নামনি অসমৰ সংখ্যালঘু যিবোৰ সমষ্টি আছে সংখ্যালঘুৰ ভোটাৰ থকা সমষ্টিসমূহত তেওঁলোকে বেছিকৈ মন মেলিছে আৰু এই ক্ষেত্ৰত লৈ কিন্তু ভূপেন বৰাৰ অসন্তুষ্টি আছে তেওঁ কৈছে মিত্ৰতাৰ দায়িত্ব দিয়াত উজনিত ক্ষতি হৈছে কংগ্ৰেছ দলটোৰ উজনিত কংগ্ৰেছে ভেটি হেৰুৱাইছে শক্তিশালী স্থিতিত কংগ্ৰেছ আছিল কিন্তু তাৰ পাছতো কেৱল এই ৰকিবুল হুছেইনৰ কৰ্মকাণ্ডৰ কাৰণেই উজনিত কংগ্ৰেছ দলটো বিপদত পৰিছে বুলি মন্তব্য কৰিছে স্বাভিমানী অসমীয়া হিচাপে আৰু কংগ্ৰেছত থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো আৰু এক্স হেণ্ডেলৰ পৰা তেওঁ সকলো ধৰণৰ যি বিষয় বাব তেওঁ লিখি থৈ দিয়া আছিল এপিচিচি হিচাপে সকলো তেওঁ তাৰ পৰা ত্যাগ কৰিছে লগতে কংগ্ৰেছ ত্যাগ কৰাৰ নাম ইতিমধ্যে 7জন বিধায়কৰ আমি কৈ আছিলোঁ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ মঙলদৈৰ বিধায়ক বসন্ত দাস বাগভৰাৰ বিধায়ক শ্বেৰমান আলী এমএলএ আব্দুৰ ৰছিদ মণ্ডল বিধায়ক সিদ্দিক আহমেদ বৰপেটাৰ বিধায়ক আব্দুল ৰহিদ আহমেদ আৰু শশীকান্ত দাস ইতিমধ্যে শশীকান্ত দাস আৰু কমলাক্ষ দে পুৰকায়স্থ শ্বেৰমান আলী তেওঁলোকে মুকলিকৈ কংগ্ৰেছৰ বিশেষ বিৰুদ্ধে তেওঁলোকে খুব উজাৰি আছে লগতে 7জন মই জনাইছো ভূপেন বৰাক যদি ধৰো আমি 8জন হ'ব ভূপেন বৰা যিজন দীৰ্ঘদিনে কংগ্ৰেছৰ এপিচিচিৰ সভাপতিৰ দায়িত্ব আছিল কংগ্ৰেছ দলটোক শক্তিশালী কৰিবলৈ তেওঁ যিমান পাৰে সিমান চেষ্টা কৰিছিল কিন্তু সেইজনে অৱশেষত কংগ্ৰেছৰ ভিতৰৰ চৰাত চলি থকা কিছুমান অন্তকণ্ডলৰ কাৰণে তেখেতে কংগ্ৰেছ এৰিবলৈ বাধ্য হৈছে বুলি জনাইছে তাৰ অন্যতম দুটা কাৰণ হৈছে এটা হৈছে গৌৰৱ গগৈ পাকিস্তান লিংক আনটো হৈছে ৰকিবুল হুছেইনৰ একনায়কত্ববাদ কংগ্ৰেছৰ ভিতৰৰ চৰাত চলি আছে ৰকিবুল হুছেইনে নিজৰ কোম্পানীৰ দৰে পদে কংগ্ৰেছ চলাই আছে বুলি তেওঁ মন্তব্য কৰিছে আৰু তাৰ পাছতে এতিয়া খুব প্ৰকাশ কৰিছে বিৰোধী ঐক্যৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্ৰত দায়িত্ব দিয়া হৈছিল ভূপেন বৰাক আৰু ভূপেন বৰাই কৈছে যে আসন বুজাবুজিৰ যিটো দায়িত্ব দিয়া হৈছিল যি কথা বতৰা চলি আছিল তাত বাৰম্বাৰ হেঙাৰ হৈ থিয় দিছে এজন ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনৰ কাৰণেই কংগ্ৰেছ দলটো বিপৰ্যয়লৈ গৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু লগতে কৈছে স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছ দলত কাম কৰি থকাৰ পৰিৱেশ কিন্তু নাই আৰু এই কথা কেৱল ভূপেন বৰাই কোৱা নাই ইয়াৰ আগতেই যিমান সংখ্যক লোকে কংগ্ৰেছ এৰি থৈ সকলো এটা কথা কিন্তু মন্তব্য কৰিছে স্বাভিমানী অসমীয়া হিচাপে এতিয়া কংগ্ৰেছত কাম কৰাৰ পৰিৱেশ নাই তাত ৰকিবুল হুছেইন এণ্ড কোম্পানীৰ মতে কাম কৰিব লাগিব বহু লোকে কিন্তু এই অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ কিমান সঁচা কিমান মিছা সেয়া কংগ্ৰেছৰ ভিতৰৰ লোকসকলে জানিব কিন্তু এটা কথা কৈছো নিৰ্বাচনৰ আগে আগে কংগ্ৰেছত কিন্তু এটা মুখ্য আঘাত আৰু লগতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে ভূপেন বৰা যিজন এজন ৰাজ্যৰ ৰাজনীতিৰ এজন সক্ৰিয় নেতা শক্তিশালী নেতা এতিয়া তেওঁ কোনটো দললৈ যাব কাৰণ কংগ্ৰেছ এৰিলে হয় আৰু তেওঁ নিজৰ এক্স হেণ্ডেলৰ পৰা কংগ্ৰেছৰ সকলোবোৰ বিষয় বিবেচনাৰ যি তেওঁ পদ দিয়া আছিল সকলো তেওঁ কিন্তু অতৰাই পেলাইছে তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁ নিজৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্ত তেওঁ লৈ পেলাইছে আৰু এই সিদ্ধান্তৰ তেওঁ পুনৰ বিবেচনা নকৰে তেওঁ ইতিমধ্যেই মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে য'ত তেওঁ কেতবোৰ ডাঙৰ ডাঙৰ কথা উল্লেখ কৰিছে বিশেষকৈ গৌৰৱ গগৈ পাকিস্তান লিংক ৰাজ্যবাসীয়ে জানিব বিচাৰে গৌৰৱ গগৈৰ পৰা যে কি কাৰণত আপুনি ৰাৱালপিণ্ডিলৈ গৈছিল বিভিন্ন ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে যিবোৰ অভিযোগ উত্থাপন কৰিছে অভিযোগ উত্থাপন কৰাৰ পাছত যদি সত্য নহয় সেই কথাৰ স্পষ্টকৈ উত্তৰ দিব লাগিছিল গৌৰৱ গগৈ যিটো হয়তো ভূপেন বৰা আৰু গৌৰৱ গগৈৰ সংবাদমেলখন শুনি নাপালে সেই কাৰণে সেই দলটোৰ এজন অন্যতম জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে আৰু তেওঁ হয়তো কোনটো দললৈ যাব কাৰণ মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটা মন্তব্য কৰিছিল যে ভূপেন বৰাও এদিন নহয় এদিন বিজেপি দললৈকে আহিব লাগিব আৰু সেই ইংগিত হয়তো আগতেই দিছিল নেকি তাক লৈ কিন্তু এটা বহুতে প্ৰশ্ন উত্থাপন কৰিছে আৰু সঁচাকৈ ভূপেন বৰা এতিয়া বিজেপিলৈ যাব নেকি বা কোনটো দললৈ যাব তাক লৈ চৰ্চা অব্যাহত আছে আৰু এতিয়ালৈকে ভূপেন বৰাই কেৱল এই যি তেখেতৰ পদত্যাগৰ কথা কোৱা হৈছে সেইটো তেওঁ উল্লেখ কৰিছে আৰু সেই অলপ পিছত হয়তো তেওঁ নিজৰ মত জনাব কি কাৰণত অধিক তথ্য আমি জানিব পাৰিম কিন্তু কংগ্ৰেছত যি খহনীয়া আছে সেই খহনীয়াৰ এখন ছবি মই আপোনালোকক পুনৰবাৰ দাঙি দিব বিচাৰিছো
যে কংগ্ৰেছ ত্যাগ কৰিব 7জনকৈ বিধায়কে যিকেইজন বিধায়ক হৈ আছে যিকেইজনক সমষ্টিবাসী ৰাইজে তেওঁলোকক নিৰ্বাচন কৰি পঠাইছে তেনেকুৱা মানুহে কি কাৰণত কংগ্ৰেছ দলৰ ভিতৰৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছে সেয়া কথা কিন্তু এটা চৰ্চালৈ আহিছে কাৰণ ইতিমধ্যে কৈছো উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলক্ষ দেৱ পুৰকায়স্থ কংগ্ৰেছৰ এজন অন্যতম জনপ্ৰিয় নেতা নতুন যদি ক'বলৈ যাওঁ নতুন মুখ এখনৰ ভিতৰত অন্যতম এজন জনপ্ৰিয় নেতা কমলক্ষ দেৱ পুৰকায়স্থ তেওঁ কংগ্ৰেছ ত্যাগ কৰিছে তেখেত আগৰ পৰা তেখেতক দাদা ব্ৰিগেডৰ মানুহ হিচাপে কিন্তু সকলোৱে জানে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেখেতৰ ভাল সম্পৰ্ক মঙ্গলদৈ বিধায়ক বসন্ত দাসে কংগ্ৰেছ ত্যাগ কৰিব অতিষ্ঠ হৈছে কংগ্ৰেছত তেওঁ বাগবৰৰ বিধায়ক চেমান আলী যিজনে মুকলিকৈ কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য কৰিছে আৰু তেওঁ কৈছে কংগ্ৰেছ নহলেও তেওঁ বাগবৰৰ পৰা জিকি আহিব পাৰিব চেমান আলী এমএলএ আব্দুৰ ৰছিদ মণ্ডল তেখেতেও কংগ্ৰেছ ত্যাগ কৰিব যিজন কংগ্ৰেছৰ এজন অন্যতম জনপ্ৰিয় নেতা বিধায়ক সিদ্দিক আহমেদ তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিব তালিটোপোলা বান্ধিছে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ আৰু ৰহাৰ বিধায়ক শশীকান্ত দাস এওঁলোক যাব এওঁলোক যোৱা কথা আছিল কিন্তু হঠাৎ তাৰ মাজতেই ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগ কৰাতে কিন্তু নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এক মুখ্য আঘাত ইতিমধ্যেই মিত্ৰতাক লৈ পেলাই এটা তেওঁলোকে অস্বস্তিত ভুগি আছিল সেই অস্বস্তিৰ মাৰ নযাওঁতে পুনৰ কিন্তু এবাৰ ভূপেন বৰাৰ দৰে এজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে আৰু দল ত্যাগ কৰিছে ইতিমধ্যেই এক্স হেণ্ডেলৰ পৰা তেখেতে সকলো যি এপিচিচিৰ বিষয়বাব তেওঁ দিয়া আছিল যি দায়িত্ব দিয়া আছিল কংগ্ৰেছৰ সকলোবোৰ বস্তু এক্স হেণ্ডেলৰ পৰা ভূপেন বৰাই আঁতৰাই পেলাইছে হঠাৎ কালি কি হৈছে সেয়া পোহৰলৈ অহা নাই কিন্তু তেওঁ এটা কথা কৈছে ৰকিবুল হুছেইন একালৰ প্ৰতাপী মন্ত্ৰী বন মন্ত্ৰী আৰু তেওঁৰ এতিয়া ধুবুৰী সাংসদ হৈ আছে সামগ্ৰী সমষ্টিত নিজৰ পুত্ৰক প্ৰক্ষেপ কৰিছিল উপনিৰ্বাচনত মুখ ঠেকেচা খালে তাৰ পাছতো কিন্তু কংগ্ৰেছৰ ভিতৰচৰাত ৰকিবুল হুছেইনৰ দপদপনি চলি আছে বুলি মন্তব্য কৰিছিল আৰু অন্য নালাগে টিকট বিচাৰি যোৱা টিকটৰ বাবে যোগাযোগ কৰা যিসকল টিকট প্ৰত্যাশী আছে তেওঁলোকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছিল ৰকিবুল হুছেইন এণ্ড কোম্পানীৰ বিৰুদ্ধে আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দলটো নিজৰ কোম্পানীৰ দৰে চলাই আছে বুলি ভূপেন বৰাই মন্তব্য কৰিলে আৰু তেনেকুৱা এটা দলত কোনো কাৰণতেই এজন স্বাভিমানী অসমীয়া হিচাপে থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে আৰু বহু লোকে কমেন্টও কৰিছে জালালউদ্দিন আহমেদে মন্তব্য কৰিছে ঠিকই আছে পুৰণা কংগ্ৰেছী দল ত্যাগ কৰি নতুনক গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰিছে অভিজিত দৰে মন্তব্য কৰিছে বিশ্বজিত দৰে মন্তব্য কৰিছে আৰু উজনি অসমৰ যি আসনৰ কাৰণ কংগ্ৰেছৰ ভেটি উজনি অসমত লাহে লাহে অধিক তেওঁলোকে খহনি আৰম্ভ হৈছে ভেটি তেওঁলোকে হেৰুৱাইছে তেওঁলোকে আস্থা হেৰুৱাইছে মানুহৰ মাজৰ পৰা কংগ্ৰেছ দলটো নাইকিয়া হৈ গৈছে আৰু সেইটোকে আমি দেখিলো কেৱল তেওঁলোকে এই সংখ্যালঘু লোকসকলক লৈ তেওঁলোকে নিৰ্বাচন জিকাৰ তেওঁলোকে কৌশল আৰম্ভ কৰিছে কিন্তু ভূপেন বৰাৰ মতে যে ৰকিবুল হুছেইন থকাৰ কাৰণেই উজনি অসমৰ সমষ্টিসমূহত বিশেষকৈ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPIM এই যি বিৰোধী ঐক্য মঞ্চ বুলি এটা তেওঁলোকে ভাবি আছিল যে বিৰোধীয়ে কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিব ক্ষমা কৰিব বিজেপি বিৰুদ্ধে যুঁজ দিব সেই যুঁজখনত কিন্তু কৰবাত নহয় কৰবাত ৰকিবুল হুছেইনৰ কাৰণে কৰবাত ৰখি গৈছে আৰু তাৰ উপৰি যদি কওঁ যে গৌৰৱ গগৈ যিটো পাকিস্তান লিংক আহিছে সেইটো কিন্তু কোনো মানুহে সহজত ল'ব পৰা নাই সেইটো কংগ্ৰেছৰ ভিতৰৰ মানুহবোৰে কিন্তু কৰবাত নহয় কৰবাত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে আৰু সকলোৱে স্পষ্টীকৰণ বিচাৰিছিল গৌৰৱ গগৈৰ পৰা যে আপুনি স্পষ্ট কৰি দিয়ক আপুনি যোৱা নাই আৰু যদি গৈছে চালে বেৰে কোবাই কথা কৈছে বুলি অভিযোগ উত্থাপন কৰা হৈছিল আৰু তাৰ পাছত মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছিল এলিজাবেথ কৰ্ণৱাল গগৈ তেওঁলোকৰ পাকিস্তানৰ চৰকাৰৰ পৰা টকা পায় এতিয়াও পাকিস্তানৰ বেংক একাউণ্ট তেখেতৰ এক্টিভ হৈ আছে সক্ৰিয় হৈ আছে সেই একাউণ্টত এতিয়াও টকা সোমায় কোনে সোমোৱাই কোলে টকা যায় কোনো এতিয়ালৈকে খদৰি কৰিব পৰা হোৱা নাই ৰাৱালপিণ্ডিলৈ কিয় গৈছিল ৰাৱালপিণ্ডিত পাকিস্তানৰ সেনাবাহিনীৰ মুখ্য কাৰ্যালয় আছে তেনে ক্ষেত্ৰত তাৰ পিছত আহি সদনত এনেকুৱা কিছুমান প্ৰশ্ন উত্থাপন কৰিছিল গৌৰৱ গগৈয়ে তাক লৈ কিন্তু সকলোৰে সন্দেহ উপজিছিল আৰু তাৰ পাছতো বাৰম্বাৰ মুখ্যমন্ত্ৰী অভিযোগ উত্থাপন কৰি থকাৰ পাছতো গৌৰৱ গগৈয়ে সঠিকভাৱে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল যাৰ কাৰণে গৌৰৱ গগৈৰ ভূপেন বৰাৰ দৰে জ্যেষ্ঠ নেতাই এবাৰ কংগ্ৰেছ ত্যাগ কৰিছে আৰু তেওঁ লগতে কৈছে যে এজন স্বাভিমানী অসমীয়া হিচাপে এতিয়া কাম কৰাৰ কোনো ধৰণৰ পৰিৱেশ নাই বিজেপিটো যোগ দিয়াৰ সম্ভাৱনা আছে ৰকিবুল হুছেইনে কংগ্ৰেছ চলাই আছে বুলি খুব প্ৰকাশ কৰিছে তেওঁ আৰু এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যদি যোগ দিয়ে তেন্তে ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ হ'ব কাৰণ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছিল এবাৰ কিছুদিন পূৰ্বে যে ভূপেন বৰাও বেছিদিন নাই কিছুদিন পিছতে তেওঁ বিজেপিলৈ গুচি আহিব আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে ভূপেন বৰা গুচি আহিব নেকি সেয়া এতিয়া সকলোৰে আলোচনাৰ বিষয় আৰু তেওঁ এই কাৰণে কৈছোঁ যে যিহেতু তেওঁ
গৌৰৱৰ লগত থাকিলেও তেওঁ নিজৰ বিবেকে মনা নাছিল তেওঁ নিজৰ বিবেকক সুধিলে যে ক'লে যে নহয় নোৱাৰি থাকিবৰ কাৰণে এজন স্বাভিমানী অসমীয়া হিচাপে ওলাই আহিছে পৰৱৰ্তী পৰ্যায়ত তেওঁৰ ৰাজনৈতিক যি জীৱন আছে সেয়া অব্যাহত ৰাখিব কিন্তু ৰকিবুল হুছেইনৰ যিটো স্থিতি ৰকিবুল হুছেইনৰ দৰে নেতা থাকিলে কংগ্ৰেছৰ উন্নতি নহয় সেইবুলিও তেওঁ ইতিমধ্যে খুব প্ৰকাশ কৰিছে মিত্ৰতাৰ দায়িত্ব দিয়াত উজনিত ক্ষতি হৈছে কংগ্ৰেছৰ বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইন তাত সোমাই আছে উজনি অসমৰ আসনসমূহ ভাগ বতৰা কৰিব পৰা নাই কোনটো দলক দিব কোনটো দলক নিদিব টকাৰ লেনদেনৰ কথা মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিল যে 19-20ৰ পৰা 22টা সমষ্টিৰ ভিতৰতে কংগ্ৰেছ দলটো সীমাবদ্ধ থাকিব আৰু সেই সমষ্টি কিটাটো তেওঁলোকে 5ৰ পৰা 10 কোটি টকালৈকে তেওঁলোকে টিকটৰ নামত লোৱা বুলি মুখ্যমন্ত্ৰী অভিযোগ উত্থাপন কৰিছিল আৰু জুৱাৰ সময়তো যেতিয়া দল ত্যাগ কৰিছে তেতিয়া ভূপেন বৰাই এটা কথা কৈ থৈ গৈছে যে গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত কোনো তথ্য দিব নোৱাৰাত খুব ভূপেন বৰাৰ আৰু লগতে ৰকিবুল হুছেইনৰ ওপৰত খুব আৰু তৃতীয়টো খুব যে উজনি অসমত কংগ্ৰেছে জানি বুজি নিজৰ ভেটি হেৰুৱাইছে এই মুহূৰ্তত নতুনকৈ যিসকল লোক আমাৰ লগত জড়িত হৈ আছে তেওঁলোকক জনাইছো কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই এই মুহূৰ্তৰ আজিৰ দিনটোৰ অসমৰ ৰাজনীতিৰ এটা আটাইতকৈ ডাঙৰ খবৰ জনাইছো যিজনক কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত তেখেতক দেখা পোৱা গৈছিল দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা আৰু মীৰা বৰঠাকুৰে একেলগে থকা সময়ত এটা অশ্লীল ইংগিত দিয়াক লৈ এটা তীব্ৰ বিতৰ্ক হৈছিল তেখেতলোকক চিআইডিয়ে সোধাপোছা কৰাৰ কথা আছিল মীৰা বৰঠাকুৰক ইতিমধ্যে সোধাপোছা কৰিছে আৰু তাৰ পাছত পুনৰ লখিমপুৰ মেডিকেল কলেজলৈ যোৱাৰ সময়ত এগৰাকী মহিলাৰ গাত হাত দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু তাক লৈ বিতৰ্ক চলি আছিল আৰু তাৰ মাজতেই ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ কথা ওলাইছে ভূপেন বৰা আহি আছে বিজেপিলৈ ধন্যবাদ